অ' মা, মনুৰ গাটো বেয়া। আকৌ গা বেয়া হ'বৰ হ'লেই নে? সেইদিনা বেমাৰৰ পৰা উঠিছিলহে। মইতো কৈছোঁ নহয়, তাৰ নজৰ লাগিছে। ক'ৰবাৰ পৰা জাপ চাপ এডাল আনি দিব লাগিব তাক। অ' খুৰী, খুৰী আছেনে ঘৰত? অঁ কোন? অ' ৰবি, তুমি আহিছা? আহা আহা, বহাচোন। মনু শুই আছে, তাৰ গাটো বৰ বেয়া অ'। আপোনালোকৰ ঘৰৰ মানুহবোৰৰ ইমান সঘনাই গা বেয়া হয়? হয় অ' কথাটো। বাৰু লোৱা, তুমিয়ে পানী অকণমানে খোৱা। ইয়ে খুৰী, এয়া কি পানী? কিয়? কি হ'ল? খোৱা পানী আকৌ। আমাৰ দমকলৰ পৰা আনি দিছোঁ তোমাক। বুজিলোঁ। খুৰী, কথা এটা গম নাপাই চাগে আপুনি। আমাৰ স্কুলৰ ছাৰে আমাক কৈছে যে খোৱা পানীটো বিশুদ্ধ হোৱাটো অতি প্ৰয়োজনীয়। অশুদ্ধ পানীৰ পৰা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। বিশেষকৈ খোৱা বোৱাত বা ৰন্ধা বঢ়াত যদি আমি অশুদ্ধ পানী ব্যৱহাৰ কৰোঁ, আমাৰ বিভিন্ন ধৰণৰ মাৰাত্মক ৰোগ যেনে কলেৰা, টাইফইড, ডায়েৰিয়া ইত্যাদিত ভুগিব পাৰোঁ আৰু আমাৰ জীৱনো হেৰুৱাবলগীয়া হ'ব পাৰে। হয় নেকি? পিছে এতিয়া পানীটো বিশুদ্ধ কৰোঁ কেনেকৈ? পানীখিনি ফিল্টাৰ কৰাটো অতি প্ৰয়োজনীয়। পৰাপক্ষত খোৱা পানীখিনি উতলাই খাব লাগে। পানীখিনি গৰম কৰিলে তাত থকা বীজাণুবোৰ নাইকিয়া হয়। খোৱা পানী আমি সদায় চাফা বৰ্তন এটাত ঢাকি থ'ব লাগে। তুমি আজি মোক বৰ দৰকাৰী কথা এটা শিকালা দেই। পিছে খুৰী, আপোনালোকে সেই FSTCৰ পানী ব্যৱহাৰ কৰা নাই নেকি? FSTC? এইটো আকৌ কি বস্তু? পিছে আজিকালি মানুহবোৰৰ মুখত বৰ শুনিছোঁ এই নামটো। বোপাই ঐ, FSTC বস্তুটোনো কি? এয়া এটা খুব দৰকাৰী বস্তু। চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাৰ পানী ব্যৱস্থা কৰি দিছে। আপোনালোকৰ ঘৰতো অতি সোনকালে FSTC এটা বহাই দি যাব। সেয়া পানী আপোনালোকে খোৱা বোৱা ৰন্ধা বঢ়াত ব্যৱহাৰ কৰিব পাৰিব। হয় নেকি? কথাটো গম পাই বৰ ভাল লাগিল। মা, এতিয়াহে গম পালোঁ। আমি ভুল পথেৰে গৈ আছিলোঁ। জাপ নহয়, বীজাণুবোৰক ভস্ম কৰিব লাগিব FSTCৰে।